যে কংগ্ৰেছ এৰি পেলাই আপুনি এতিয়া ৰাইজৰ দলত যোগদান কৰিলে আৰু ৰাইজৰ দলত যোগদান কৰাৰ পিছতে কলিয়াবৰত এতিয়া আপুনি প্ৰাৰ্থিত্ব লাভ কৰিছে, কি ক'ব? মই আজি আপোনালোকৰ জৰিয়তে মই প্ৰথমেই কলিয়াবৰ সমষ্টিৰ সমূহ ৰাইজলৈ মই ভক্তিভৰা শ্ৰদ্ধা নিবেদিছোঁ। লগতে মিত্ৰতাৰ দুয়োটা দলৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু ৰাইজৰ দলৰ সন্মানীয় কংগ্ৰেছ দলৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যে আপোনালোকে দেখিছে যে আজি যিটো ৰাজনৈতিক বাতাবৰণ সমগ্ৰ অসমত প্ৰদূষণ সৃষ্টি কৰিছে, তাৰ ভিতৰত কলিয়াবৰো সেই প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত হৈছে। এই তিনিজন মই ইয়াত লুৰিণজ্যোতি গগৈৰ নাম ল'ব লাগিব, যে তিনিওজনেই যুৱ প্ৰজন্মৰ প্ৰতিনিধি। এটা নতুন ইতিহাস অসমত হ'বলৈ গৈ আছে, যে কংগ্ৰেছ দলৰ লগত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল, আৰু এই তিনিওটা দলৰ তিনিওজন মুৰব্বীয়েই নৱপ্ৰজন্ম, যুৱ শক্তি, আৰু সমাজখনক আগুৱাই নিয়ে, সমাজৰ ভৱিষ্যত গঢ়ে, জাতিৰ ভৱিষ্যত গঢ়ে নৱপ্ৰজন্মই। আৰু আজি অসমত নৱপ্ৰজন্মৰ চিন্তাত, নৱপ্ৰজন্মৰ সপোনত ব্যাঘাত জন্মিছে। আজি এই তিনিওটা দলৰ এই তিনিওজন যুৱ শক্তিৰ মিত্ৰতাত বিভিন্ন ধৰণৰ কথা কৈছে, কিন্তু এই নতুন পুৰুষৰ নতুন চিন্তাৰ ফলশ্ৰুতি ওলাব ২৬ চনৰ এই নিৰ্বাচন। এইকাৰণে ওলাব যে সপোন সদায় নতুন পুৰুষৰ চকুতে সপোন থাকে। সেই সপোনৰ বৰ অসমখন গঢ়িবৰ কাৰণে এই তিনিজন যুৱ নেতাৰ যিটো প্ৰচেষ্টা, ইয়াৰ সুন্দৰ ফল ২৬ চনত ওলাব। দেখিবলৈ পোৱা গৈছে AGP BJP যি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ কেশৱ মহন্ত এতিয়া প্ৰাৰ্থিত্ব লাভ কৰিছে, তাৰ লগতে দেখিবলৈ পোৱা গৈছে BJPৰ কলিয়াবৰত বিশেষকৈ নিৰ্দলীয় হিচাপেও প্ৰাৰ্থিত্ব লাভ কৰিছে জিতেন গড় ডাঙৰীয়া। গতিকে এই ফেক্টৰ হ'ব নেকি আপোনাৰ ক্ষেত্ৰত? মই এইটো ফেক্টৰ প্ৰথম কথাটো হ'ল, গণতন্ত্ৰত ৰাইজ শক্তিশালী, নেতা শক্তিশালী নহয়। আৰু বৰ্তমান আপোনাৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰকৃত ছবিখন কলিয়াবৰত উদ্ভাসিত হৈছে। সেই কলিয়াবৰৰ BJPৰ সন্মানীয় যিসকল সতীৰ্থ, যিসকল সদস্য, সেইসকলে 10 বছৰ অগপ দলৰ প্ৰাৰ্থীজনক আন্তৰিকতাৰে সমৰ্থন জনাই বিপুল ভোটত জয়যুক্ত কৰোৱাৰ পিছত আজি ছবিখন কি হ'ব লাগিছে, যে সেইজন নেতাৰ নেতৃত্বত BJP দলৰ কৰ্মকৰ্তাসকলে আজি বিজয় উল্লাস পাতিব লাগিছে, যে যাক আমি সমৰ্থন জনাই 10 বছৰ শাসন কৰিবলৈ দিলোঁ, তেওঁৰ দ্বাৰা আমি উপকৃত। এই ছবিখন পৰিস্ফুট হৈছে যে আপোনালোকে চাওক, যিটো মিত্ৰজোঁটৰ BJP সমৰ্থকসকলে সমৰ্থন দিলে, তেওঁলোকে আজি বিদ্ৰোহ কৰিবলগীয়া হৈছে। কিয় কৰিছে? যে তেওঁলোক লাঞ্ছিত হৈছে, আৰু সেইকাৰণে আজি তেওঁলোকে নিৰ্দলীয়ভাৱে উঠাৰ সিদ্ধান্ত লৈছে। আৰু সেই ছবিখনে কলিয়াবৰৰ সমাজ জীৱনৰ ছবি। তাৰমানে কলিয়াবৰত এটা বিশেষ শ্ৰেণী উপকৃত হোৱাৰ বাদ দি সামাজিকভাৱে ইয়াৰ সৰ্বসাধাৰণ বঞ্চিত হৈছে। তাৰ সুন্দৰ প্ৰতিফলন
আপোনাৰ বৰ্তমান কলিয়াবৰত ওলাই আছে। শেহতীয়াকৈ সুধিব বিচাৰোঁ যে বিগত প্ৰায় 30 বছৰ ধৰি আপুনি কংগ্ৰেছী হৈ আছিলে বা কংগ্ৰেছত সেৱা আগবঢ়াই আছিলে। অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিটো আপোনাৰ সদস্য হিচাপে পদ লৈছিলে আৰু নগাঁও জিলা কংগ্ৰেছতো আপুনি উপসভাপতি আছিলে। কিন্তু কংগ্ৰেছৰ যেতিয়া প্ৰাৰ্থিত্ব ইয়াত নিদিলে বা নহ'লে, তাৰপিছত ৰাইজৰ দলে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ লগে লগে আপুনি ৰাইজৰ দলত যোগদান ধৰিলে, কংগ্ৰেছ এৰি পেলাই। বিজেপি বিধায়কৰ স্বাৰ্থত নে ৰাইজৰ স্বাৰ্থত এই সিদ্ধান্ত ল'লে? শুনক, অসম কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ আস্পাৰ লগত মিত্ৰতা। মই কংগ্ৰেছ এৰি মই শত্ৰুৰ ঘৰলৈ যোৱা নাই। আজি মই নৈতিকভাৱে আঘাত পালোহেঁতেন যে প্ৰদীপ বৰুৱাই 30 বছৰ কংগ্ৰেছ কৰি কংগ্ৰেছৰ বিৰোধী দল এটালৈ স্বাৰ্থত গুচি গ'ল। মই নাই যোৱা। মই ক'লৈ গৈছোঁ? কংগ্ৰেছৰ পৰা কংগ্ৰেছৰ মিত্ৰ ঘৰত মই মিত্ৰতাৰ সমন্বয় সেতু হিচাপে মই কংগ্ৰেছৰ কংগ্ৰেছ দলত 30 বছৰ কৰাৰ পিছত আজি ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব লৈছোঁ। যে প্ৰাৰ্থিত্ব লোৱাৰ সুবিধাটো মোক কোনে কৰি দিছে? আমাৰ দলে কৰি দিছে না। আজি ৰাইজৰ দলৰ তেনেকুৱা ধৰক তেখেতসকলে হয়তো মোক উপযুক্ত বুলি ভাবিছে। তেখেতসকলে ভবা নাই যে তেওঁ কংগ্ৰেছী, তেওঁক আমি টিকেট নিদিওঁ। যিহেতু মিত্ৰ, সম্বন্ধটো মিত্ৰৰ লগতহে হয়। শত্ৰুৰ লগত যেতিয়া মিত্ৰ হয়, তেতিয়া সেইটোত স্বাৰ্থ থাকে, সেইটোত ব্যক্তিগত স্বাৰ্থ থাকে, ব্যক্তিগত ক্ষমতাৰ লোভ থাকে। আপোনালোকে আজি দেখিছে, মই নাম নকওঁ, যে কংগ্ৰেছৰ পৰা টিকেট নাপায় সিদিনা এজন আমাৰ প্ৰখ্যাত নেতা, তেওঁ বিজেপিলৈ গ'ল। তেওঁ কংগ্ৰেছ দলত থাকি কংগ্ৰেছৰ শত্ৰু দললৈ গৈছে। শত্ৰু দলত তেওঁ কাৰ কাৰণে গৈছে? তেওঁৰ স্বাৰ্থত গৈছে, ৰাইজৰ স্বাৰ্থত যোৱা নাই। আৰু আজি মই কংগ্ৰেছ দলৰ পৰা গৈ ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছোঁ। দুঘৰ মিত্ৰৰ ঘৰৰ পৰা মই এঘৰ মিত্ৰৰ ঘৰলৈ মই আগবাঢ়ি গৈছোঁ। গতিকে ইয়াত আৰু মোৰ ব্যক্তিগত স্বাৰ্থ নহয় এইটো। আৰু এতিয়া আপুনি চাওক, মই এজন ছিনিয়ৰ কলিয়াবৰ এজন জ্যেষ্ঠ নাগৰিক। এতিয়া মোৰ জীৱনত পাবলৈও নাই, হেৰুৱাবলৈও নাই, মোৰ জীৱন গঢ়াৰ সময়ো নহয়। কিন্তু মই এজন জ্যেষ্ঠ সচেতন ব্যক্তি হিচাপে মই কলিয়াবৰৰ ভৱিষ্যত মই অন্ধকাৰ দেখা পাইছোঁ। আপুনি মোক সুধিছে 30 বছৰ থাকি পেলাই আপুনি ৰাইজৰ দললৈ গ'ল, আৰু আজি যদি মই নগ'লোহেঁতেন, কলিয়াবৰত যদি একো পৰিৱৰ্তন নহ'লহেঁতেন, তেতিয়া আপোনালোকে প্ৰশ্ন কৰিব কেৱল কংগ্ৰেছে কৰি থাকিল নিজৰ কাৰণে, সমাজৰ কাৰণে একো নকৰিলে। মই আজি সমাজৰ কাৰণে কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আৰু বিশেষকৈ মই দুখ লাগে কলিয়াবৰৰ নৱপ্ৰজন্মৰ চাকৰি পাইছে। আপুনি মোক কওক যে ডাঙৰ সমস্যাটোৱে নিবনুৱা সমস্যা, চাকৰি দি নিবনুৱা সমস্যা কোনো চৰকাৰে সমাধান কৰিব নোৱাৰে। কিন্তু এতিয়া চাকৰি দিছোঁ বুলি তেওঁলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।